হতাশাত ভুগিছে নেকি আপুনিও? আজিৰ পৰা আৰম্ভ কৰক দৌৰিবলৈ। গৱেষণাই দিছে আচৰিত তথ্য। নমস্কাৰ, প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান লাইফষ্টাইললৈ সকলোকে স্বাগতম। ভাৰতত হতাশা এটা ডাঙৰ সমস্যা হৈ পৰিছে। শেহতীয়া এক সমীক্ষাত দেখা গৈছে যে ভাৰতৰ প্ৰায় 14% লোকেই এতিয়া হতাশাত ভোগে। ইয়াৰ পৰা দেখা যায় যে প্ৰতি 7জন ভাৰতীয় লোকৰ ভিতৰত প্ৰায় এজন লোক হতাশাৰ বলি হয়। ডিপ্ৰেছন বা হতাশা হৈছে এটা মানসিক ৰোগ। এই ৰোগৰ ফলত দুখ, হতাশা, ভাগৰ, উদ্বেগ আদি লক্ষণে দেখা দিয়ে। বহু সময়ত মানুহে আত্মহত্যাৰ দৰে পথো বাছি লয়। ভাৰতত ডিপ্ৰেছনৰ সমস্যা দিনক দিনে বাঢ়ি গৈছে, কাৰণ এই বিষয়ত সচেতনতাৰ অভাৱ ভাৰতত। কিন্তু বৰ্তমান প্ৰেক্ষাপটত আমি সকলোৱে একত্ৰিত হৈ হতাশাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা উচিত, যাতে সকলো লোকেই সঠিক সময়ত চিকিৎসা লাভ কৰিব পাৰে আৰু এই ৰোগৰ পৰা ৰক্ষা পাব পাৰে। দৌৰিলে দূৰ হয় নেকি হতাশা? আচলতে গৱেষণাৰ পৰা দেখা গৈছে যে হতাশাৰ পৰা হাত সাৰিবলৈ দৌৰাটো আপোনাৰ বাবে উপকাৰী। দৌৰাৰ ফলত শৰীৰ আৰু মনৰ স্বাস্থ্য উন্নত হোৱাৰ লগতে মানসিক চাপো হ্ৰাস হয়। ইয়াৰ উপৰিও দৌৰাৰ ফলত আমাৰ শৰীৰত এণ্ডৰফিন নামৰ হৰমন উৎপন্ন হয়। এই হৰমনবিধে আমাক সুখী আৰু ইতিবাচক অৱস্থাক অনুভৱ কৰোৱায়। আনহাতে কৰ্টিছল নামৰ হৰমন কমি যায়, যাৰ ফলত মানসিক চাপ আৰু উদ্বেগ হ্ৰাস পায়। প্ৰতিদিনে দৌৰিলে আমাৰ আত্মবিশ্বাস বাঢ়িবলৈ ধৰে। দৌৰাৰ ফলত নিদ্ৰাৰ লগত জড়িত সমস্যা কম হয়, মনোযোগ ক্ষমতাও বৃদ্ধি পায়। যদি আপুনিও হতাশা অনুভৱ কৰে তেন্তে দৌৰিবলৈ আৰম্ভ কৰক। লাহে লাহে দৌৰাৰ সময় আৰু দূৰত্ব বৃদ্ধি কৰক। কিছুদিনৰ ভিতৰতে আপুনি ইয়াৰ পাৰ্থক্য দেখিব আৰু হতাশাৰ পৰা সুস্থ হ'বলৈ আৰম্ভ কৰিব। দৌৰাটো হতাশাৰ বিৰুদ্ধে যুঁজিবলৈ সহজ আৰু ফলপ্ৰসূ উপায় বুলি গৱেষণাত প্ৰকাশ পাইছে। কিন্তু এইখিনিতে এটা প্ৰশ্ন হয় যে ডিপ্ৰেছন হ'লে আপুনি কেনেকৈ বুজিব? এই সন্দৰ্ভত আমি অৱগত কৰাম কিছুমান বিশেষ তথ্য। প্ৰথম কথা, একেৰাহে 2 সপ্তাহ অধিক সময় নিৰাশ বা হতাশ অনুভৱ কৰা, এয়া হৈছে ডিপ্ৰেছনৰ প্ৰথমটো লক্ষণ। দ্বিতীয়তে, দৈনন্দিন কাম কাজৰ প্ৰতি আগ্ৰহৰ অভাৱ বা ভোক অনুভৱ কৰা বা একেবাৰে ভোক অনুভৱ নকৰা। চতুৰ্থতে, টোপনিৰ সমস্যা, অনিদ্ৰা বা অত্যাধিক টোপনি। পঞ্চমতে, ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰা। ষষ্ঠতে, কোনো কাৰণ নোহোৱাকৈ কান্দিবৰ মন যোৱা বা কান্দি থকা। সপ্তমতে, কোনো এটা সিদ্ধান্ত লোৱাত অসুবিধাৰ সৃষ্টি হোৱা। অষ্টমতে, কোনো কাৰণ নোহোৱাকৈ খং উঠা। নৱমতে, আত্মবিশ্বাসৰ অভাৱ। আৰু দশমতে, নিজৰ ক্ষতিৰ কথা চিন্তা কৰা। গতিকে আপুনি যদি আপোনাৰ ক্ষেত্ৰত বা আপোনাৰ ওচৰত থকা কোনোবাৰ ক্ষেত্ৰত এইসমূহ লক্ষণ দেখা পাইছে, তেন্তে অতি সোনকালে এজন স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক বা এজন চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। অৱশ্যে এনে কিছুমান লক্ষণ দেখা মানেই এইটো নহয় যে আপুনি ডিপ্ৰেছনত গৈছে বা আপুনি এগৰাকী মানসিক ৰোগী। যদি আপুনি সঘনে এইসমূহ লক্ষণ আপোনাৰ মাজত দেখা পাইছে বা বেলেগ কাৰোবাৰ মাজত দেখা পাইছে, তেন্তে সজাগ হওক, সাৱধান হওক আৰু অতি সোনকালে এগৰাকী চিকিৎসক বা স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লওক। নিউজ এক্সপোৰ্ট, প্ৰাগ নিউজ ডিজিটেল।